কাৰোবাৰ সৈতে এটা বিশেষ সম্পৰ্কত বান্ধ খাই থকাৰ সময়ছোৱাত এই 5টা কাম কেতিয়াও নকৰিব যদিহে সেই সম্পৰ্কটো আপুনি সদায় শক্তিশালীভাৱে জীয়াই ৰাখিব বিচাৰে। নাম্বাৰ 1, ৰিলেশ্যনশ্বিপ এটাৰ মাজত সৰু সুৰা ভুল বুজাবুজি, অভিমান, খং থাকিবই, কাৰণ কোনো মানুহেই পাৰফেক্ট নহয়। সেই বুলিয়ে যদি আপুনি অকণমান মানসিক শান্তিৰ বাবে বা ডিফেন্সিভ গেম খেলোঁ বুলি ভাবি এক্সট্ৰা এফেয়াৰ্ছত জড়িত হৈ পৰে, তেনেহ'লে মই গেৰাণ্টি দি আপোনাক ক'ব পাৰিম যে আপোনাৰ সেই এক্সট্ৰা এফেয়াৰ্ছ নামৰ পোকটোৱে পুৰণা সম্বন্ধটোক শিপাৰ পৰা ডাল পাতলৈকে খাই শেষ কৰি পেলাব দুদিনমানৰ ভিতৰতে। ভুলতো সেই বাটেৰে খোজ নল'ব যি বাটেৰে খোজ দিলে ঘূৰি অহাৰ একো অপশ্যনেই নাথাকে, থাকে কেৱল ধ্বংস। নাম্বাৰ 2, কিবা কাৰণত যদি ইজনে সিজনৰ ওপৰত সন্দেহৰ অৱকাশ হয়, হোৱাটো স্বাভাৱিক, কাৰণ আপুনি যিখন সমাজত আছে সেইখন সমাজত আপুনি সুখেৰে জীয়াই থকাটো বহুতৰে বাবে আকৌ এটা চকুত টোপনি নহাৰ বিষয়। তেওঁলোকৰ ষড়যন্ত্ৰৰ বাবেই সন্দেহ উপজিব আৰু তেতিয়া গঠনমূলকভাৱে সেই সন্দেহটো দুয়োজনে মিলি আঁতৰাই পেলাব। তৃতীয় পক্ষক নিজৰ একান্ত ব্যক্তিগত বিষয়ত পৰাপক্ষত এংগেজ নকৰাটোৱে উত্তম। আকৌ কৈছোঁ, সন্দেহবোৰ যিমান সোনকালে পাৰে আপোনালোকে আঁতৰাই পেলাব। ভৰণ পোষণ দি মনত যিমান দিনলৈকে পুহি ৰাখিব, সিমানে ই ভাঙিব নোৱাৰাকৈ ডাঙৰ আৰু জটিল হৈ পৰিব। একেবাৰে সহজভাৱে ক'বলৈ গ'লে আপুনি সন্দেহক ছাৰ্ভ কৰাৰ পৰিৱৰ্তে আপোনাৰ ৰিলেশ্যনশ্বিপটোক ছাৰ্ভ কৰাতহে গুৰুত্ব দিব লাগে। নাম্বাৰ 3, আনৰ কথাত পতিয়ন গৈ আপোনজনৰ ওপৰত থকা বিশ্বাস নাভাঙিব। যদি হাতেলোতে কিবা প্ৰমাণ পাইছে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ, সেই ক্ষেত্ৰত আপুনি বিহিত ব্যৱস্থা লওক, কিন্তু নিজে একো নিৰ্ভৰযোগ্য প্ৰমাণ নোপোৱাকৈ কেৱল আনৰ কথা শুনি কেতিয়াও ভুল সিদ্ধান্ত নলয় যেন। নতুনকৈ সম্পৰ্ক এটা গঢ়িবলৈ যাওঁতে যথেষ্ট কষ্ট হয়, তাতকৈ কষ্ট হয় তাক মেইনটেইন কৰাৰ ক্ষেত্ৰত, কিন্তু ভাঙিবলৈ একেবাৰে সহজ। আপোনজন কাষত নাথাকিলেহে তেওঁৰ অভাৱত অনুতপ্ত হোৱা যায়। অনুতপ্ত হ'বলৈ আপুনি নৰ'ব, তাৰ আগতেই বিশ্বস্ত হওক। নাম্বাৰ 4, প্ৰিয়জনৰ উপস্থিতিক কেতিয়াও আওকাণ নকৰিব, কাৰণ আপোনাৰ বাবে তেওঁৰ স্থান নিজৰ পিছতেই নহয় জানো, নে নিজতকৈ আগত? তেনেহ'লে তেওঁকেই যদি আপুনি আওকাণ কৰে, গুৰুত্ব কাক দিব? আৰু তেতিয়া জানো আপোনাৰ গুৰুত্ব থাকিব? এজন মানুহৰ বাবে তেওঁৰ প্ৰিয়জনতকৈ মূল্যৱান কি হ'ব পাৰে কওকচোন? মূল্য দিব নাজানিলে ইতিহাসৰ এটা পৃষ্ঠা হৈ ৰওঁতে বেছি সময় নালাগে কিন্তু। নাম্বাৰ 5, সন্মানহানি হোৱাকৈ অপ্ৰীতিকৰ পৰিস্থিতি কোনোদিন সৃষ্টি নকৰিব। পৰাপক্ষত হাই কাজিয়াৰ পৰা যিমানেই আঁতৰি থাকিব পাৰে সিমানেই ভাল, আৰু তাৰ বাবে সন্মান জীয়াই ৰাখক। সন্মানে আত্মমৰ্যাদাক শক্তিশালী ৰূপত গঢ় দি সম্বন্ধ এটাক শক্তিশালী কৰি তোলে। মনত ৰাখিব, সম্বন্ধত যেতিয়া মৰ্যাদা নাথাকে তেতিয়া দায়িত্ববোধৰ অভাৱ ঘটে, আৰু ই সম্বন্ধটোক একেবাৰে দুৰ্বল কৰি তোলে। ইতিমধ্যে আলোচনা কৰি অহা এই 5টা কথা লক্ষ্য ৰাখিলে আমি বিপদত নপৰাকৈ আমাৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰংলি মেইনটেইন কৰিব পাৰিম।